হেল্ল' গুড মৰ্ণিং, মই মাইনা শইকীয়া। মোৰ ইউটিউব চেনেলটোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ আজি আপোনাৰ বাইপাছ। এইটো আপোনাৰ ডুমডুমাৰ ফালৰ পৰা মাকুমৰ ফালৰ পৰা অহা এইটো বাইপাছ হয়। আমি যাব লাগিছিলে মাকুম ৰোডত ডিগবৈ হৈ কিনে আপোনাৰ মাঘেৰিটা, কিন্তু কিবা এটা কাৰণত ৰাস্তাটো ব্লক হৈ আছিলে। সেইটো কাৰণে আমি বাইপাছ হৈ আহিলোঁ। বাইপাছ হৈ আহি কিনে এতিয়া এইটো ৰাস্তা এইফালৰ পৰা সোমাব, এইফালৰ পৰা সোমাই কিনে টিংৰাই ওলাব। কিবা এটা হ'ল আগত, এই আগত দুখন চুপাৰ গৈ আছে, তনুজ আৰু পাৰ্পলিন্স গৈ আছে। গাড়ী বহুত দীঘল যাম, পিছফালেও জাম আছে। পিছফালে এখন এক্সটাচিয়া, এখন আমাৰ আগে পিছে গৈ থকা গাড়ী, আপোনালোকেতো চিনি পায় গাড়ীখন। বহুত দীঘল লাইন, আগফালেও লাইন, পাছফালেও লাইন। মই নামি যোৱা নাই, মই এয়া চিলিপাৰতে ধুনীয়াকৈ শুই আছোঁ। তো আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিলোঁ আৰু চাওক। বহুত দেৰি হৈ গ'ল আজি, সময়টো প্ৰায় এতিয়া হৈ গ'ল আপোনাৰ 8টা বাজি গ'ল। ইমান ধুনীয়া বাগান দেখিছে। এইবিলাককে দেখাওঁ আজি আপোনালোকক। চাওকচোন বাৰু ভিডিঅ'টো, চাওকচোন বাৰু বাগানবিলাকৰ একদম কুমলীয়া পাত কিমান যে ধুনীয়া লাগিছে। আমাৰ ঘৰলৈ এনেকুৱাকৈ, আৰু আমাৰ ঘৰলৈও যোৱা ৰাস্তাটো দুইফালে বাগান আছে, মাজতে ধুনীয়াকৈ ৰাস্তাটো আছে। কিমান যে ধুনীয়া লাগে চাই কিনে। আপোনালোকক কেতিয়াবা মই ভালকৈ ভিডিঅ' বনাই দেখাম। কেতিয়াবা মই আপোনাৰ ফেক্টৰীত যাম, ফেক্টৰীত গৈ কিনে আপোনালোকক ভিডিঅ' বনাই কিনে আপোনালোকক দেখাম চাহপাতটো কেনেকৈ নিয়ে, চাহপাতটো নি কিনে কি কৰে, কেনেকুৱা মেচিনত নি কিনে চাহপাতটো গুড়ি কৰা হয়, কিমান গৰম কৰা হয়, ঠাণ্ডা কৰা, এইবিলাক চব দেখাম আপোনালোকক। চাহপাতটো জ্বলাই নহয়, এইবিলাক কেনেকৈ কি কৰে সিমান ভালকৈ ময়ো নাজানো। যোনদিনা যাম মইতো নিজেই জানিমেই, আপোনালোককো দেখাম। ভিডিঅ'টো চাই থাকক। আচলতে এই ৰাস্তাটো বনাই আছে, ৰাস্তাটো বনাই থকাৰ কাৰণে দুফালৰ পৰা গাড়ী ক্ৰছ কৰিব পৰা নাই। আপোনালোকক মই আগত গৈ দেখাইছোঁগৈ, মই কেবিনৰ দৃশ্যটো আপোনালোকক দেখাই আছোঁ বলক। আপোনালোকক কৈছিলোঁ ৰাস্তাটো বেয়া, বনাই আছে, চব ৰাস্তা বনাই আছে। এইফালে বাগান, এইফালে বাগান, কিমান ধুনীয়া। এবাৰ ধুনীয়া ন, দেখিছে নাই? কিমান ধুনীয়া বাগান চাওকচোন বাৰু। একদম এইফালৰ পৰা সেইফালে চালে মানে দেখি নাপায়, মানে অকল বাগানে বাগান দেখিব। বাগান গছ। এফালে খালি এইবিলাক লাইন হয়। স্কুল বাছ চলে এইফালে। স্কুল যাবলৈ ভণ্টিহঁত ৰখি আছে। ভণ্টি ভাইটিৰ লগত গৰু ছাগলীবোৰ ৰাস্তাৰ মাজতে ৰখি আছে, দেখিছে গাইজ? গৰু ছাগলী সিহঁতৰ স্কুল আছে ন। আমাৰ মানে আপাৰ আছাম ফালে মানে বহুত বেলেগ, মানে তুমি বুজি নাপাবা মানে, গম পাইছা নাই? উৎপল হয় নাই, কৈ দিয়াচোন ভালকে কোৱা। এইবিলাক চাহপাতে একদম বাহিৰত যায়, বাহিৰতো বহুত দাম ন চাহপাতৰ। অসমৰ পৰা বাহিৰত যে যায় চাহপাত বুলি যে কয়, এইবিলাকে আৰু চাহপাত। সৰু একদম ধুনীয়া আগৰ কলিটোহে ছিঙি নিব, তাৰপিছত ফেক্টৰীত নিব। ফেক্টৰীত কি কৰে ন? ফেক্টৰীত গৈছা ন তুমি? নাই যোৱা ন? তুমি মোতকৈও দঙা তেতিয়াহ'লে। পাতটো উগাব, গম পাইছোঁ, বেয়া কৰিব। সৰু কাটিং কৰে, মেচিন কেইটা দেখিছোঁ বাৰু। কিন্তু আমাৰ ঘৰৰ ওচৰতে চাহৰ ফেক্টৰী আছে, মই নাযাওঁ মানে। মই যাব লাগিব মানে ভিডিঅ' বনাম। গাইজ মোৰ ডিঙি ধৰিছে চব। যুদ্ধ লাগিছে, যুদ্ধ লাগিছে। দেখিছে গাইজ কেনেকে যুদ্ধ লাগে? অভাৰটেক কক। आपको অসমীয়া नहीं आता है क्या? हिंदी में कब लगता है नेकी?
চেঙা পঠা বুলি ভাবিছে নেকি? নেভাৰিব, একে দেখা অকমান অকমান। তুমি মোক লাজ দিছা। সেই ছোৱালীজনী ধুনীয়া লাগিছে। এই টেংকিখন দেখিছে নাই? এখন দেখিছে নাই টেংকিখন? এখন মোৰে আছিলে, বিক্ৰী কৰি দিলো। এই গাইজ, এইফালৰ পৰা যদি ছোৱালী পলুৱাবলৈ হয় বহুত দিগদাৰ আছে দেই গাইজ। বহুত একদম অকৰা বকৰা টাৰ্ণিং আছে। মানে ইয়াত গাইজ মানে ছোৱালী আনি কিনে যদি পলুৱাই লৈ যাম বুলি কোৱা নলাত সোমাবগৈ দেই। সেইকাৰণে আগতে মানে ছোৱালী নিয়া আগত মানে ৰাস্তাটো দুবাৰ তিনিবাৰ মানে অহা যোৱা কৰি ল'বা, তাৰপৰা ছোৱালী পলুৱাবা। ৰাস্তা জেগাৰ নামটো কি আছিলে? টিঙৰা সোমাই কেনে দেই গাছ। এইটো টিঙৰা ৰাস্তা, টিঙৰা গাঁও ন, টিঙৰা গাঁও বুলি কয় এখন দেই গাছ। টিঙৰা ৰজনীকান্ত বৰুৱা ন, ৰজনীকান্ত বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়, ডিগবৈ। এনেকৈ গ'লে মানে মেইন ৰোডটো পাম। মেইন ৰোডৰ পৰা 10 কিলোমিটাৰ। এইফালে আকৌ মাকুম পাম, মাকুম 16 কিলোমিটাৰ, তিনিচুকীয়া 24 কিলোমিটাৰ। MLA ঘৰ সেয়া ন, এই গাড়ীকেইটা দেখিছে? এইটো MLA ঘৰ দেই গাইজ। নাই নাই, ডাঙৰ মানুহৰ ফালে কেমেৰাটো ঘূৰাব নোৱাৰিতো, ভয় লাগে। এয়া পালোহি মেইন ৰোড। মেইন ৰোডৰ পৰা এতিয়া যাম আমি লেফ্ট চাইডে। এইকেইখন তেল টেংকাৰ কেইখন এইফালে গৈছে ন, এইফালে যাব লাগিব। ৰাস্তাটো বহুত মানে তাঁৰবিলাক বহুত চাপতে আছে। ইমান ধুনীয়া ধুনীয়া ছোৱালী গৈছে, নাচ বাইদেউ। আৰু যদি ডিগবৈ বহুত দিন হ'ল অহা নাই, যদি ৰাতি আহে আপোনালোকে মন কৰিব, ৰাস্তাটো বৰ ঠিক হৈ থকা নাই। এডোখৰ এনেকৈ বেয়া আছে, এডোখৰ ভাল আছে। এইডোখৰ বেছি বৰ ভাল নহয়। গাড়ীখন যদি সৰু গাড়ীখন স্পীড আহে, গাড়ীখন জেগাতে ৰখাব নোৱাৰিব। দেখিছে নহয় কেনেকুৱা হৈ আছে? এইটো চাইডেও বহুত দ গাঁত হৈ আছে। এনেকুৱা বহুত এক্সিডেণ্ট হৈছে, আমি দেখিছোঁ আমাৰ চকুৰ আগতে। সেইটো কাৰণে আপোনালোকক কৈছোঁ, যদি কোনোবা এনেকৈ আহে, টিঙৰা পাৰ হৈ কিনে আছে এইডোখৰ দেখিলে আপোনালোকে। টিঙৰা আগতো আছে, উল্টা পুল বুলি কয় নহয়, উল্টা পুলৰ ওচৰত আছে। এইডোখৰ ৰাস্তাটো বনালেই বাৰু, কিন্তু আগলৈ এনেকুৱা আছে, আপোনালোকে মন কৰিব দেই। আৰু এখন কিনাৰতে লাগি আছে লক্ষীপথাৰ এখন জংঘলখন, মানে জংঘলখন পাৰ হ'লে লক্ষীপথাৰ বুলি কোৱা এখন গাঁও পায়। পৰহিদিনাখন ইয়াত হাতী ওলাইছিলে ন। এই ৰাস্তাটো মেৰামতি কৰি আছে। এডোখৰ ওখ, এডোখৰ চাপৰ, এডোখৰ ওখ, এডোখৰ চাপৰ হৈছে। বাগানখন দেখিছে ন, এখন বগাপানী বাগান, বহুত ডাঙৰ হয়। এইফালেও আছে। আমি এইফালে যে দেখি আহিছিলোঁ, এইখনো বগাপানী বাগানেই হবে। বৰষুণ কিন্তু এতিয়া তামাম দিব। এই বৰষুণৰ দিনকেইটা বহুত বেয়া হৈছে দুখীয়া মানুহবোৰৰ কাৰণে। অ' দাদা, গাড়ীকেইডাল ইমান খোলা হৈ আছে, ৰং কৰিলা নেকি কালি?
দাড়িকেইডাল ইমান কোলা হৈ আছে যে তোৰ নিচিনা মই কালাৰ নকৰো নহয় পাৰ্লাৰ আছে Hey guys, মোৰ দাড়ি ধেৰ আছে ন কি কৰে তুমি কৈছা মই দাড়ি কালা হ'ব বুলি দেখাই দিছো ৰাইজক মোৰ দাড়ি আছে নে নাই তোমাৰ দাড়ি নাই মোজে নাই দাড়িকেইডাল চুই ন চাওক চুবও নিদিয়ে একদম হেভি ভিউ মই কৈছো নহয় একদম কি মজা লাগিছে কোলা চাওকচোন আপোনালোকে কি কোলা হৈ আছে উৰা উৰা চেন খোলা আছে কি কৰে কাৰ তোমাৰ কি কোৱা এই দিছা না বৰষুণ যাক আহিব আহিব কওঁতে আহি গ'ল এয়া গেছ টেংকাৰ ইয়াত গেছ লোডিং কৰে নেকি অঁ গেছ লোডিং কৰে ইয়াত ন গেছটো গোন্ধ মাৰি আছে কিন্তু আপোনালোকেতো গোন্ধ নাপাব মোবাইলত এডোখৰত গেছৰ গোন্ধ গোন্ধায় আৰু এডোখৰত পূৰা আপোনাৰ পেট্ৰল ডিজেলৰ গোন্ধ গোন্ধায় বৰষুণ আহি গ'ল আৰু আহোঁতে আহোঁতে বহুত টাইম হ'ল এনেকৈ জাম লাগোঁতে এতিয়া প্ৰায় 8:30 9টা বাজিব হ'ল একো নাই আজি অলপ লেট হ'ল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' আগলৈ পাই থাকিব এনেকুৱা ত' আজিলৈ বাই বাই